সেইফালৰ পৰা আপোনাৰ আমাৰ আগে আহিছিলে 100 মান স্পীডত আহি আছে তাৰপৰা এইফালৰ বাইকখন আহিছিলে বাইকখন মানে সাইড কৰি দিলে বাইকখন বচাবলৈ মানে বহুত স্পীডত কাটি 4 পল্টিমান বাগৰি পেলাই ইয়াত পৰিছে তলত লগালে আমি পাইছো ইয়াৰ মানে বাইকখন গোলাঘাট দিশৰ পৰা আহিছিলে বাইকখন গোলাঘাট ফালৰ পৰা আহি আছিলে গাড়ীখন ফৰকাটিঙৰ পৰা আহি আছিলে আমি আহিছিলো ফৰকাটিং মানুহ কেইজন আছিলে মানুহ গাড়ীখনত ছোৱালী দুজনী আৰু ল'ৰা তিনিটা আছে আটাইকেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছে চবৰে আঘাতপ্ৰাপ্ত আৰু মানে পিকআপটো বেছি আছিলে বহুত বেছি আছিলে ঘৰ ক'ত বুলি কৈছে গৰঙাত বুলি কৈছে গৰঙাত সেইফালৰ পৰা আপোনাৰ আমাৰ আগে আহিছিলে 100 মান স্পীডত আহি আছে তাৰপৰা এইফালৰ বাইকখন আহিছিলে বাইকখন মানে সাইড কৰি দিলে বাইকখন বচাবলৈ মানে বহুত স্পীডত কাটি 4 পল্টিমান বাগৰি পেলাই ইয়াত পৰিছে তলত লগালে আমি পাইছো ইয়াৰ মানে বাইকখন গোলাঘাট দিশৰ পৰা আহিছিলে বাইকখন গোলাঘাট ফালৰ পৰা আহি আছিলে গাড়ীখন ফৰকাটিঙৰ পৰা আহি আছিলে আমি আহিছিলো ফৰকাটিং মানুহ কেইজন আছিলে মানুহ গাড়ীখনত ছোৱালী দুজনী আৰু ল'ৰা তিনিটা আছে আটাইকেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছে চবৰে আঘাতপ্ৰাপ্ত আৰু মানে পিকআপটো বেছি আছিলে বহুত বেছি আছিলে ঘৰ ক'ত বুলি কৈছে গৰঙাত বুলি কৈছে গৰঙাত সেইফালৰ পৰা আপোনাৰ আমাৰ আগে আহিছিলে 100 মান স্পীডত আহি আছে তাৰপৰা এইফালৰ বাইকখন আহিছিলে বাইকখন মানে সাইড কৰি দিলে বাইকখন বচাবলৈ মানে বহুত স্পীডত কাটি 4 পল্টিমান বাগৰি পেলাই ইয়াত পৰিছে তলত লগালে আমি পাইছো ইয়াৰ মানে বাইকখন গোলাঘাট দিশৰ পৰা আহিছিলে বাইকখন গোলাঘাট ফালৰ পৰা আহি আছিলে গাড়ীখন ফৰকাটিঙৰ পৰা আহি আছিলে আমি আহিছিলো ফৰকাটিং মানুহ কেইজন aছিলে মানুহ গাড়ীখনত ছোৱালী দুজনী আৰু ল'ৰা তিনিটা আছে আটাইকেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছে চবৰে আঘাতপ্ৰাপ্ত আৰু মানে পিকআপটো বেছি আছিলে বহুত বেছি আছিলে ঘৰ ক'ত বুলি কৈছে গৰঙাত বুলি কৈছে গৰঙাত সেইফালৰ পৰা আপোনাৰ আমাৰ আগে আহিছিলে 100 মান স্পীডত আহি আছে তাৰপৰা এইফালৰ বাইকখন আহিছিলে বাইকখন মানে সাইড কৰি দিলে বাইকখন বচাবলৈ মানে বহুত স্পীডত কাটি 4 পল্টিমান বাগৰি পেলাই ইয়াত পৰিছে তলত লগালে আমি পাইছো ইয়াৰ মানে বাইকখন গোলাঘাট দিশৰ পৰা আহিছিলে বাইকখন গোলাঘাট ফালৰ পৰা আহি আছিলে গাড়ীখন ফৰকাটিঙৰ পৰা আহি আছিলে আমি আহিছিলো ফৰকাটিং মানুহ কেইজন আছিলে মানুহ গাড়ীখনত ছোৱালী দুজনী আৰু ল'ৰা তিনিটা আছে আটাইকেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছে চবৰে আঘাতপ্ৰাপ্ত আৰু মানে পিকআপটো বেছি আছিলে বহুত বেছি আছিলে ঘৰ ক'ত বুলি কৈছে গৰঙাত বুলি কৈছে গৰঙাত সেইফালৰ পৰা আপোনাৰ আমাৰ আগে আহিছিলে 100 মান স্পীডত আহি আছে তাৰপৰা এইফালৰ বাইকখন আহিছিলে বাইকখন মানে সাইড কৰি দিলে বাইকখন বচাবলৈ মানে বহুত স্পীডত কাটি 4 পল্টিমান বাগৰি পেলাই ইয়াত পৰিছে তলত লগালে আমি পাইছো ইয়াৰ মানে বাইকখন গোলাঘাট দিশৰ পৰা আহিছিলে বাইকখন গোলাঘাট ফালৰ পৰা আহি আছিলে গাড়ীখন ফৰকাটিঙৰ পৰা আহি আছিলে আমি আহিছিলো ফৰকাটিং মানুহ কেইজন আছিলে মানুহ গাড়ীখনত ছোৱালী দুজনী আৰু ল'ৰা তিনিটা আছে আটাইকেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছে চবৰে আঘাতপ্ৰাপ্ত আৰু মানে পিকআপটো বেছি আছিলে বহুত বেছি আছিলে ঘৰ ক'ত বুলি কৈছে গৰঙাত বুলি কৈছে গৰঙাত সেইফালৰ পৰা আপোনাৰ আমাৰ আগে আহিছিলে 100 মান স্পীডত আহি আছে তাৰপৰা এইফালৰ বাইকখন আহিছিলে বাইকখন মানে সাইড কৰি দিলে বাইকখন বচাবলৈ মানে বহুত স্পীডত কাটি 4 পল্টিমান বাগৰি পেলাই ইয়াত পৰিছে তলত লগালে আমি পাইছো ইয়াৰ মানে বাইকখন গোলাঘাট দিশৰ পৰা আহিছিলে বাইকখন গোলাঘাট ফালৰ পৰা আহি আছিলে গাড়ীখন ফৰকাটিঙৰ পৰা আহি আছিলে আমি আহিছিলো ফৰকাটিং মানুহ কেইজন আছিলে মানুহ গাড়ীখনত ছোৱালী দুজনী আৰু ল'ৰা তিনিটা আছে আটাইকেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছে চবৰে আঘাতপ্ৰাপ্ত আৰু মানে পিকআপটো বেছি আছিলে বহুত বেছি আছিলে ঘৰ ক'ত বুলি কৈছে গৰঙাত বুলি কৈছে গৰঙাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।